নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজীৰ আমাৰ লেসন নম্বৰ হ'ল 1ৰ যিটো পয়েম আছে। লেসন নম্বৰ 1ত দুটা পয়েম আছে, এটা হ'ল তোমালোকৰ ডাষ্ট এণ্ড কিবা আছিল আৰু এটা আছিল আমাৰ ফায়াৰ এণ্ড আইচ। এই পয়েমটো লিখক হ'ল আমাৰ ৰবাৰ্ট ফ্ৰষ্ট। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি MCQ টাইপ কুৱেশ্যন এতিয়ালৈকে বিচাৰি পোৱা নাই, এই ভিডিঅ'টো তোমালোকে গোটেইখিনি MCQ পাই যাবা। ইয়াত 25-30টামান আছে MCQ তোমালোকৰ কাৰণে মই লৈ আহিছোঁ, ইম্পৰ্টেণ্ট MCQ। তোমালোকে এই ভিডিঅ'টো চাবা গোটেইখিনি, তোমালোকে MCQৰ পৰা আৰু কোনো নম্বৰ কাটিব নোৱাৰে। প্ৰথমতে আমি 2 বা 3 মাৰ্কৰ প্ৰশ্নবিলাক আলোচনা কৰিম আৰু তাৰপিছত আমি MCQখিনি আহিম। 1 নম্বৰত দিয়া আছে, there are many ideas about how the world will end. Do you think the world will end some days? Have you ever thought what would happen if the sun gets so hot that it bursts or grows colder and colder? colder and colder. ছাত্ৰ ছাত্ৰীসকল অসমীয়াখিনি তোমালোকে ইয়াত পঢ়ি ল'বা, ধুনীয়াকৈ দিয়া আছে অসমীয়াখিনি। মই এইটো ক'বলৈ গ'লে বহুত টাইম যাব, তোমালোকৰ ভিডিঅ' দীঘল হৈ যাব, তোমালোকে অসমীয়াখিনি পঢ়ি ল'বা। মই ডাইৰেক্ট এনচাৰত আহি আছোঁ। এনচাৰত দিয়া আছে, there are many ideas about the end of world. As we all know, everything has its own beginning and ending. This stands true for the world also. If the sun got so hot then it bruised the whole of the earth, would perish immediately, as no part of the earth can bear the heat of that intensity. But if the sun grew colder and colder, everything will come to an end, as without sunlight life will end. ইয়াতে কৈছে অসমীয়াত, তোমালোকে অসমীয়াত বুজি যাবা, তেনেহ'লে তোমালোকৰ এইটো মুখস্থ কৰাত অতি সহজ হৈ যাব। তোমালোকে ইংলিছ চাই ইমান ভয় কৰিব নালাগে, যিমান কঠিন আৰু এইটো ইমানে সহজ। পৃথিৱীৰ অন্তিম পৰ্যায়ৰ লগতে বহুতো কথা জড়িত হৈ আছে। আমি সকলোৱে জানো যে প্ৰত্যেক বস্তুৰে আৰম্ভণি আৰু শেষ থাকে। এই কথা পৃথিৱীৰ ক্ষেত্ৰতো প্ৰযোজ্য। যদি সূৰ্যটো বহুত গৰম হৈ যায় তেন্তে পৃথিৱীয়ে এই তীক্ষ্ণ উষ্ণ সহ্য কৰিব নোৱাৰি, ই ধ্বংস গৰাহত পৰিব। ঠিক তেনেদৰে উষ্ণতাৰ পৰিৱৰ্তে সূৰ্যটো যদি অতি শীতল হৈ পৰে তেনেহ'লে সকলোবোৰ শেষ হৈ আহিব, কিয়নো সূৰ্যৰ পোহৰৰ অবিহনে জীয়াই থকা সম্ভৱ নহয়। অতি ধুনীয়া কুৱেশ্যন তোমালোকৰ কাৰণে। ফৰ ফ্ৰষ্ট, হোৱাট ডু ফায়াৰ এণ্ড আইচ ষ্টেণ্ড ফৰ? ফায়াৰ এণ্ড আইচ ইয়াতে কি বুজাইছে? ফায়াৰ আৰু অগ্নি আৰু ফ্ৰেষ্টৰ বাবে ফায়াৰ আৰু অগ্নি আৰু বৰফৰ অৰ্থ কি? কবিৰ মতে আমাৰ অগ্নি আৰু বৰফৰ অৰ্থ এতিয়া হৈছে এনচাৰ ফৰ ফ্ৰেষ্ট, ফায়াৰ ষ্টেণ্ড ফৰ গ্ৰীড, এভৰিজ, লুইষ্ট, কনফ্লিক্ট এণ্ড fury. And for him, ice stand for cruelty, interference, rigidity, intensity. তাৰ পিছত coldness আৰু indifference and hatred. ফ্ৰেষ্টৰ মতে অগ্নিয়ে লালসা, লোভ, ক্ষুধা, সংঘৰ্ষ তথা ক্ৰোশ আদি সূচায়। ঠিক তেনেদৰে
বৰফ নিষ্ঠুৰতা অসহনীয় কঠোৰতা গভীৰতা শীতলতা উদাসীন গৃহ উদাসীন ঘৃণা আদি সূচায় তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে হোৱাট ইজ দ্য rhyme scheme of the poem how does it help it bringing out the contrasting ideas in the poem কবিতাটোৰ মিত্ৰাক্ষৰ ছন্দ কি ই কেনেদৰে কবিতাটোৰ বৈসদৃশ্য দাঙি ধৰাত সহায় কৰে ইয়াৰ উত্তৰ দিয়া আছে আমাৰ the rhymes scheme of the poem is ABC আৰু BCB this rhymes scheme is help in bringing out the contrasting ideas of fire and ice presented in the poem the poet mentions that both fire and ice are problem ends of this world he talks about how fire represents desire and therefore it can be cause of end of the world forest also mention ice in between the symbolize that the colorlessness and indifference towards one another will be enough to destroy the world in the second instance he says that he knows of enough hate in the world to be sure that even distraction through ice would be sufficient to bring about the end of the world কবিতাটোৰ মিত্ৰাক্ষৰ ছন্দ হল ABA ABC আৰু BCB এই ছন্দই অগ্নি আৰু বৰফৰ মাজত বৈসদৃশ্য দাঙি ধৰাত সহায় কৰিছে কবিয়ে কৈছে যে অগ্নি আৰু বৰফ দুয়োটাই পৃথিৱী ধ্বংস কৰাৰ কাৰক হ'ব পাৰে তেওঁৰ মতে অগ্নিয়ে মানুহৰ আকাংক্ষাক সূচায় সেয়ে ই পৃথিৱী ধ্বংস কৰাৰ কাৰক হ'ব পাৰে ঠিক তেনেদৰে বৰফৰ উদাসীনতা তথা শীতলতাই মানুহৰ মাজত বিৰাজ কৰা উদাসীনতা সূচায় আৰু ই পৃথিৱী ধ্বংসৰ অন্যতম কাৰক হ'ব পাৰে দ্বিতীয় স্তৱকত তেওঁ উল্লেখ কৰিছে যে মানুহৰ মাজত থকা ঘৃণা ভাৱেই পৃথিৱী ধ্বংসৰ পথ সহজে মুকলি কৰিব তাৰ পিছত তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট MCQ লৈ আহিছো 25টা মান হ'ব তোমালোকৰ পৰীক্ষাত আহিবলগীয়া এবাৰ পৰীক্ষা তোমালোকৰ অনলি 45 মাৰ্কছৰ MCQ দিব তোমালোকে ভালকে পঢ়িবা গাফিলতি নকৰিবা ভালকে পঢ়ি থাকা তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিবা প্ৰথমত দিয়া আছে আমাৰ the people of the world think that the world will end in dash এই আনসারটো হ'ব তোমালোকৰ ডি নম্বৰ তাৰ পিছত what enough to destroy the world is এইটো আনসার হ'ব ডি নম্বৰ তাৰ পিছত দিয়া আছে the poet's opinion is that the world will end in dash দিয়া আছে ইয়াত এইটো হ'ব তোমালোকৰ এ ফায়াৰ তাৰ পিছত তোমালোকৰ সি নম্বৰত দিয়া আছে find the word from the passage which means as the endless greed এটো তোমালোকৰ আনসার হ'ব বি নম্বৰ হলে তোমালোকৰ এটো হৈ যাব তাৰ পিছত আমাৰ ডি নম্বৰত দিয়া আছে who is the poet of the poem এটো তোমালোকৰ হ'ব ডি নম্বৰ ৰবাৰ্ট ফ্ৰষ্ট তাৰ পিছত কোৱেশ্চনটো আছে what is the name of the poet এটো হ'ব তোমালোকৰ সি নম্বৰ তাৰ পিছতটো আছে আমাৰ what does the poem compare fire with এটো হ'ব তোমালোকৰ বি নম্বৰ তাৰ পিছত হ'ব meaning of
পেৰিছ ইজ এইটো হ'ব তোমালোকৰ চি নম্বৰ ডিষ্ট্ৰেকশ্যন। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ MCQ বিলাক খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা, ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰিলে লগতে কমেণ্ট কৰিবা এনেকুৱা ধৰণৰ যদি কিবা ভিডিঅ' লাগে তোমালোকক, আৰু তোমালোকে কমেণ্ট কৰিলে লাইক কৰিলে আমাকো ভাল লাগে, মনটো উৎসাহ পায়, তোমালোকে কমেণ্টটো কৰি দিবা। তাৰপিছত হৈছে হোৱাট ইজ ফায়াৰ এ চিম্বল অফ, এইটো তোমালোকৰ বি নম্বৰ। তাৰপিছত দিয়া আছে হোৱাট ইজ আইচ এ চিম্বল অফ, এইটো হ'ব তোমালোকৰ এনচাৰ ডি নম্বৰ। এইবিলাক ভালকৈ পঢ়িবা, তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। দ্য ৱৰ্ল্ড মে ইণ্ড দেয়াৰ ইন ফায়াৰ অন ইন, এইটো হ'ব তোমালোকৰ এ নম্বৰ। তাৰপিছত তোমালোকৰ হোৱাট উড বি এ বেটাৰ অপশ্যন টু ইণ্ড দ্য আৰ্থ, এইটো হ'ব আমাৰ এনচাৰটো হ'ব চি নম্বৰ। তাৰপিছত আমাৰ দিয়া আছে নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন আই হল্ড উইথ দোজ হু ফেভাৰ ফায়াৰ, এইটো হ'ব আমাৰ ডি নম্বৰ। তাৰপিছত দিয়া আছে আমাৰ হোৱাট উইল দ্য ৱৰ্ল্ড ইণ্ড, এইটো হ'ব আমাৰ এ নম্বৰ ফায়াৰ এণ্ড আইচ। তাৰপিছত দিয়া আছে আমাৰ হোৱেৰ হেজ হি ইউজড পাৰ্চনিফিকেশ্যন, এইটো হ'ব তোমালোকৰ ডি নম্বৰ। তাৰপিছত দিয়া আছে আমাৰ হোৱাই ডু ছাম পিপুল চে ডেট দ্য ৱৰ্ল্ড উইল ইণ্ড ইন আইচ, এইটো হ'ব তোমালোকৰ বি নম্বৰ। তাৰপিছত তোমালোকৰ দিয়া আছে ডেছ ইজ দ্য বেটাৰ অপশ্যন ইন ডেষ্ট্ৰয় দ্য ৱৰ্ল্ড, এইটো হ'ব তোমালোকৰ ডি নম্বৰ। হি কজেছ অফ মেনছ ডিষ্ট্ৰেকশ্যন ইজ, এইটো হ'ব আমাৰ চি নম্বৰ। তাৰপিছত নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন টু চে দ্য ডিষ্ট্ৰিকশ্যন আইচ ইন অলছ' গ্ৰেট, এইটো হ'ব আমাৰ এনচাৰটো বি নম্বৰ। তাৰপিছত আমাৰ দিয়া আছে হোৱাট উড সাফিক ইফ দ্য ৱৰ্ল্ড ৱেয়াৰ টু পেৰিছ টু ইজ, এইটো হ'ব আমাৰ ডি নম্বৰ। তাৰপিছত দিয়া আছে আমাৰ হোৱাট ডাজ দ্য পয়েট হল্ড উইথ দোজ হু ফেভাৰ ফায়াৰ, এইটো হ'ব আমাৰ চি নম্বৰ। তাৰপিছত দিয়া আছে হোৱাট ইজ ৰাইমিং স্কিম অফ দ্য পয়েম, এইটোৰ এনচাৰ হ'ব আমাৰ এ নম্বৰ। ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকৰ কাৰণে, আৰু মই বেলেগ ভিডিঅ' লৈ আহিম, তোমালোকে মোক পাৰিলে কমেণ্টত জনাই দিবা কোনটো পাৰ্টৰ আৰু কোনটো লেচনৰ তোমালোকৰ ভিডিঅ'টো লাগে, ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে কোনটো, মই তোমালোকক দি দিম। ধন্যবাদ।